নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল আৰু ফেসবুক পেজলৈ আৰু আপোনালোকক স্বাগতম জনাই আজি ব্লগটি আৰম্ভ কৰিছো আৰু আপোনালোকে দেখিছিলে 4 দিনীয়া কাৰ্যসূচীৰে আমি কেঁচুসাৰৰ মানে ট্ৰেইনিং লৈছিলো প্ৰশিক্ষণ লৈছিলো জাৰগাঁও কৃষি বিজ্ঞান কেন্দ্ৰত আৰু এখিদিনাখন এখন মিটিং আছিলে কৃষি উদ্যমী লোকসকলক মানে সম্বৰ্ধনা জনোৱাৰ এখন ধুনীয়া মিটিং আছিলে আমাৰ জাৰগাঁও কৃষি বিজ্ঞান কেন্দ্ৰতে আৰু তালৈ আমাৰ ডিসি মহোদয় আহিছিলে ইমান ধুনীয়াকৈ আমাৰ মহিলাসকল আৰু পুৰুষসকলে ইমান ধুনীয়াকৈ কাম-কাজখিনি কৰি আছে আৰু আজিকালি পুৰুষৰ সমানে সমানে মহিলাখিনি সমানে আগবাঢ়ি গৈছে আৰু কৃষি কৰি মানে স্বাৱলম্বিতা আপোনালোকে দেখি আছে যে মহিলাসকলে কেঁচুসাৰৰ পৰা আদি কৰি আমাৰ মৰিগাঁও ডিস্ট্ৰিক্টতে ইয়াংলি বুলি কয় মানিপুৰতে বহুত ধুনীয়া কেঁচুসাৰ উৎপাদন কৰি আছে তেখেতকো সম্বৰ্ধনা জনাইছিল আৰু বহুতখিনি মানে আছিলে আপোনালোকৰ আগলৈ তাকেই অলপমান আগবঢ়াইছো মই গোটেইখিনি ভিডিঅ' কৰিব নোৱাৰিলো বাৰু অলপ অলপ যিখিনি কৰিছো তাকেই আপোনালোকৰ আগবঢ়াইছো আৰু মই ভাবিছো এই ভিডিঅ'টোৰ জৰিয়তে আমাৰ যিখিনি নেকি আমাৰ ধৰক নিবনুৱা থাকে নিবনুৱাখিনিও শিক্ষিত নিবনুৱাখিনিও যাতে আগবাঢ়ি আহি কৃষি জগতখনত খুজ পেলালে হয়তো মোৰ ফালৰ পৰা মই ভাবিছো বহুতখিনি আগবাঢ়িব পাৰিব ধৰক যিখিনি নেকি শিক্ষিত হয় শিক্ষিতখিনিয়ে বেছি ভালকৈ আৰু কাম কৰিব পাৰিব আৰু আজিকালি আপোনালোকে জানে ছাগলী পালন কৰি গাহৰি পালন কৰি বহুত ভালকৈ মানে ইনকাম কৰিব পৰা হৈছে সকলোখিনিয়ে গতিকে কৃষিৰ লগত কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত জড়িত হৈ তেওঁলোকে বহুতখিনি আগুৱাই গৈছে আচাৰ বনোৱাৰ পৰা আদি কৰি আৰু আমিও বাৰু মাজে মাজে ট্ৰেইনিং লৈ আছো আৰু ঘৰতটো আমি ধৰক আচাৰ আদি খাব কৰিবলৈ বনাই থাকো সকলোখিনি নাজানা নহয় জানো তথাপিতো ট্ৰেইনিংবোৰ আমি যদি প্ৰশিক্ষণখিনি ল'ব পৰা যায় প্ৰশিক্ষণখিনি ললে ধৰক বৈজ্ঞানিক পদ্ধতিৰে আমি কেনেকৈ সংৰক্ষণ কৰিব পৰা যায় বেছি দিনলৈকে কেনেদৰে আমি ধৰক বজাৰ মাৰ্কেটটো ল'ব পাৰো সেইখিনি সকলোখিনি আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰই মানে সহায় সহযোগ কৰে গতিকে আপোনালোকলৈ অলপ আগবঢ়াইছো আপোনালোক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো নমস্কাৰ এই বিজ্ঞান কেন্দ্ৰবিলাকে কৃষকৰ কাৰণে যথেষ্ট কৰিছে আৰু যিটো ফ্ৰণ্টলাইন এক্সটেনশ্যন সেই ক্ষেত্ৰত অগ্ৰণী ভূমিকা লৈছে আৰু সেইটো আপাহতে আজি এই অনুষ্ঠানটো এটা খুব দৰকাৰী অনুষ্ঠান মনৰ অৱস্থাটো তাৰপাছতে আমি তৃতীয়টো এম হৈছে কি মনচুন মানে মৌচুমী আমি ইংলিছত মনচুন বুলি কওঁ যিটো মনচুন মানে এটা আমি যিটো জলবায়ু আমি নিৰ্দেশ কৰিছোঁ আমাৰ যিটো মৌচুমীৰ বায়ু প্ৰভাৱ আমাৰ পথাৰত আমাৰ বানপানী খৰাং স্বভাৱ হয় গতিকে মনচুনৰ লগত আমাৰ যিটো আমাৰ বৰষুণৰ কথা আছে তাৰপিছত লাগিব মডাৰ্ণ টেকনলজি আধুনিক কৃষি প্ৰযুক্তি যিটো বিজ্ঞানমূলক কৃষি বুলি কওঁ আৰু সকলক আমি প্ৰশিক্ষণ দিওঁ বা কনচালটেঞ্চি আমি কাম কৰোঁ আৰু আমাৰ মাজত আজি পাৰ্থ বৰুৱা বিধিয়া নাৰাটেকা বুলি এটা তেখেতৰ সংস্থান আছে NGO তেখেতসকলেও আজি কৃষক লৈ আহিছে মই ভাল পাইছোঁ গতিকে আমি তেনেকুৱা ধৰণৰ কাম কৰোঁ গতিকে কৃষকৰ এতিয়া আমি মই অলপ আগতে যিটো ক'লোঁ এতিয়া চাওক আপোনালোকৰ যদি চাওক আপোনালোকে বেলেগ বেলেগ ধৰণৰ বেকগ্ৰাউণ্ড বেলেগ আগতে আমি কৃষক বুলি এটা শ্ৰেণী এটা বয়সৰ মানুহ বুজি পাইছিলোঁ এতিয়া চাওক এগ্ৰিকালচাৰ যিটো ফিল্ডখনত কৃষকৰ কৃষি ক্ষেত্ৰখন চব ধৰণৰ মানুহৰ মানে আগমন ঘটিছে ধৰ্ম বৰ্ণ বা হেৰি নিৰ্বিশেষে আগতে ধৰক আছিলে কোনোবা জেগাত পুৰুষে কৰিছিল মহিলাই বা কিছুমান বয়সৰ কথা আছিল ডেকাই এতিয়া ডেকাৰ বয়স কথা নাই আগতে ৰিটায়াৰমেণ্ট এতিয়া আমাৰ ৰিটায়াৰমেণ্ট মানুহ কিনো যেতিয়া আপোনাৰ ৰিটায়াৰ হয় আজিকালি মানুহ ৰিটায়াৰমেণ্টৰ পাছত অন্য কথা নাভাবে গাঁৱত যিখিনি আছে বা এইবিলাক টাউনত থাকিলেও আমি ঘৰৰ চাদত কৰা এতিয়া গুৱাহাটীততো আমাৰ খেতি কৰাৰ কোনো উপায় নাই কিন্তু তাতো মানুহে আপোনালোকে দেখিব যে নগৰীয়া অঞ্চলবিলাকত কাৰণ কৃষি হৈছে আমাৰ তেজত থকা বস্তু অসমীয়া মানুহ কৃষিজীৱী আমি আজিকালি সময়ৰ হেঁপাহত গাঁৱৰ পৰা টাউনলৈ গুচি গৈছোঁ মানুহবিলাক চহৰমুখী হৈছে কিন্তু কৃষিয়ে আমাক এতিয়াও আমাৰ লগতে আছে কিন্তু চাদৰ পৰা মানুহে এতিয়া গুৱাহাটী মহানগৰীত এটা মূলত দিশভাৱে হৈ গৈছে আৰু আমি প্ৰশিক্ষণ দিছোঁ সিদিনা দেখিছোঁ বিভিন্ন শ্ৰেণীৰ ৰিটায়াৰ্ড মানুহ এছিষ্টেণ্ট প্ৰফেচাৰ আহিছে ইঞ্জিনিয়াৰ আহিছে তেনেকুৱা ধৰণৰ মানুহখিনি গতিকে কৃষি পথাৰখনত বিভিন্ন মানুহৰ সমাগম ঘটিছে এইটো এটা খুব ভাল কথা আৰু যিটো আমি এণ্টাৰপ্ৰেনৰ কথা কৈছোঁ আমি একোভাৱে আগুৱাই গৈছোঁ আৰু দেখিছোঁ এই যে পঢ়াৰীবিলাকে আমি ক'ৰবাত গ'লোঁ আমি এতিয়া পৰহিদিনা আমি যোৱা বছৰ আমাৰ অনুষ্ঠানটোৱে ৰাষ্ট্ৰীয় মহিলা কিষাণ দিৱস 15 অক্টোবৰত আমাৰ কেন্দ্ৰীয় চৰকাৰে এটা দিৱস পালন কৰে যে ৰাষ্ট্ৰীয় মহিলা কিষাণ দিৱস মহিলা কৃষক উদ্যোগীসকলক উদ্যোগী দিবৰ কাৰণে আৰু আমাৰ সৌভাগ্য হৈছিল এইবাৰ আমাৰ অনুষ্ঠানটো আমাক কেন্দ্ৰীয় চৰকাৰে দায়িত্ব ন্যস্ত কৰিছিল যে আমি এইবাৰ পাতিম যোৱা বছৰ আমি পুনৰ পাতিছিলোঁ আৰু মাননীয় কেন্দ্ৰীয় কৃষি মন্ত্ৰী সহায়কতা সময়ত কিছু কাৰণত আহিব নোৱাৰিলে যি কি নহওক আমি গোটেই উত্তৰ পূৰ্বাঞ্চলৰ 19গৰাকী যি মহিলা কৃষি সেইটো উমেন এণ্টাৰপ্ৰেনাৰ বুলি কয় তাৰমানে মই কৈছোঁ যে এতিয়া গোটেই চৰকাৰখনে বা আপোনাৰ বিভিন্ন আমাৰ মহিলাসকলকো এটা বিশেষ মাত্ৰা দিছে
এই ধান খেতিটো 10-12 দিনলৈকে পানীৰ তলত থকাৰ পিছতো কঠীয়াখিনি আকৌ উঠিলে, তাৰপিছত তাৰ পৰা ভাল উৎপাদন পালে। সেইখিনিৰ পৰা উৎসাহিত হৈ তেওঁলোকে এই বস্তুটো কণ্টিনিউ কৰিলে, লাহে লাহে এৰিয়া বঢ়ালে আৰু আজিৰ দিনত তেওঁলোকে তাক চিড প্ৰডাকশ্যনৰ এটা এফিচি বনালে। তেওঁলোক আজি আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ত এমঅ'ও স্বাক্ষৰিতও কৰিছে আৰু তেওঁলোকে আজিৰ দিনত গোটেই অসমখনকে ইয়াৰ বীজ বিতৰণ কৰিবৰ কাৰণে সক্ষম হৈছে। আৰম্ভণিতে তেওঁলোকৰ নিশ্চয় ষ্ট্ৰাগল কৰিছিলে। মই যেতিয়া প্ৰথম এখন পোহৰৰ মিটিঙত গৈছিলোঁ, সেইদিনাখন তেওঁলোকে কোৱা শুনিছিলোঁ যে প্ৰথম বছৰ তেওঁলোকৰ 5,000 টকা লোকচান হৈছিলে গোটেই বছৰটোত কাম কাজ কৰি পেলাই। আৰু সেই 5,000 টকা লোকচান হোৱাৰ কাৰণে আমাৰ কৃষকসকল সেই সংস্থাটোৰ লগত জড়িত বহুতৰ হয়তো অলপমান মনটো ভাগি গৈছিল। বহুতে হয়তো এইবিলাক কৰি কি টকালৈকে ৰূপান্তৰ কৰিব পৰাটো কিমান এটা ডাঙৰ কথা, গৌৰৱৰ কথা। গতিকে পোহৰৰ কাৰণে আমি চবেই এটা হাততালি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু মই পোহৰৰ আমাৰ যিখিনি বিৰোধী বা মেম্বাৰ্ছ আজি উপস্থিত আছে তেখেতসকলক আহি মঞ্চলৈ আমাৰ আয়ুক্ত ছাৰৰ পৰা সম্ভাষণ গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। তেওঁলোকৰ লগত আৰু বহুতো কথা জড়িত আছে। আমাৰ বহুত মানুহ আছে যিবিলাক যোগান ধৰি আছে, তেওঁলোকে বহুত কাৰ্যপন্থা হাতত লৈছে। তেওঁলোকে কুকুৰা পালনৰ পৰা গাহৰি পালনলৈকে লাহে লাহে বিস্তাৰিত কৰি গৈ আছে। কৃষি ক্ষেত্ৰখনত এটা খুব ভাল ভূমিকা তেওঁলোকে গ্ৰহণ কৰিছে। তেখেত হৈছে আমাৰ বিৰোধী সচিদানন্দ বৰদলৈ, নীলেন নাথ, গীতা বৰা। আপোনালোকে এইগৰাকী মহিলা দেখিছে ষ্টেজত। আমাৰ মহিলাবিলাকে সাধাৰণতে গাড়ী মটৰ চলাবলৈ ভয় কৰে, কিন্তু কৃষিৰ যান্ত্ৰিকীকৰণৰ ক্ষেত্ৰত এখেতে নিজেই ট্ৰেক্টৰ চলাই, নিজেই ট্ৰান্সপ্লেণ্টাৰ চলাই পেলাই গোটেই খেতি কৰে। স্বাৱলম্বন আৰম্ভ কৰি পেলাই তাৰপিছত লাহে লাহে তেওঁ ডাইভাৰ্চিফাই হেৰি কৰিলে। তেওঁ এজন এনেকুৱা মানে যুৱক যাৰ অকলে নিজক লৈ নহয়, সকলোকে লৈ আগবাঢ়ি যোৱাৰ এটা প্ৰচেষ্টা। কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত জড়িত হৈ তেওঁলোকে বহুত প্ৰশিক্ষণ ল'লে আৰু আমাৰ এটা অনুষ্ঠানৰ লগত তেওঁলোকক সংযোজিত কৰিলোঁ যে আমাৰ যিটো ঘাঁহটো সকলোৱে উৎপাদন কৰে, কিন্তু ঘাঁহটো সংৰক্ষণ কৰি ৰাখি তাক চাইলেজলৈকে পৰিৱৰ্তিত কৰি তাক কেনেকৈ ব্যৱসায়িক ৰূপ দিব পাৰি। তেওঁলোকে এই কথাটোত আগবাঢ়ি আহিল। তেওঁলোকক আমি এই গোটেই কথাখিনিত টেকনিকেল ছাপৰ্ট দিলোঁ আৰু আজিৰ দিনত গোটেই নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ ভিতৰত এটাই এফপিচি আছে যিটো চাইলেজ প্ৰডাকশ্যনৰ ভিতৰত প্ৰথম, আৰু তেওঁলোকে উত্তৰ পূৰ্বত গোটেই এৰিয়াতে এতিয়ালৈকে চাইলেজৰ ছাপ্লাই কৰিবলৈ সক্ষম হৈছে। তেওঁলোকৰ ইনফ্ৰাষ্ট্ৰাকচাৰ লাহে লাহে আগবঢ়াই আনি আছে আৰু এই মহাবৌ এফপিচিত তেওঁলোকৰ অকল চাইলেজ প্ৰডাকশ্যন হয়, চাইলেজৰ লগত তেওঁলোকে ভাৰ্মি কম্পোষ্ট আৰু লগতে এটা মাছৰুম, এই তিনিওটা বস্তুকে সংযোজন কৰি পেলাই এই মহাবৌ এফপিচি গঠন হৈছে আৰু তেওঁলোকে খুব ধুনীয়াকৈ কাম কৰি আছে। তেওঁলোকৰ টাৰ্ণ অভাৰৰ সংখ্যাটো জাষ্ট 2 বছৰতেই 3 লাখৰ ওপৰত ক্ৰছ হৈয়ে গৈছে। আমি আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা প্ৰথমতে ভাৰ্মি কম্পষ্টৰ ওপৰত প্ৰশিক্ষণ দিছিলোঁ। সেই ভাৰ্মি কম্পষ্টৰ প্ৰশিক্ষণ লৈ তেওঁলোকে অনুপ্ৰাণিত হৈ তেওঁলোকক লগতে RGBNৰ কিছুমান সদস্যই সংগঠিত কৰি তেওঁলোকক এই ভাৰ্মি কম্পষ্ট প্ৰডাকশ্যনটো ক্ষেত্ৰত আগবঢ়াই লৈ গ'লে আৰু শুনি সুখী হ'ব। ইয়াংলি ভাৰ্মি কম্পষ্ট প্ৰডাকশ্যনৰ তেওঁলোকৰ এনুৱেল টাৰ্ণ অভাৰ প্ৰায় 30 লাখৰ ওপৰত। এতিয়া যোৱা বছৰ 50 লাখ ক্ৰছ কৰিছে, তাৰ আগলৈকে 30 লাখ আছিল। চ' লাহে লাহে আমি 35 ঘৰলৈকে গৈ আছোঁ। চ' তেখেতসকলকো আমি আমাৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। তেখেতসকলে লগতে ভাৰ্মি কম্পষ্টৰ লগতে এতিয়া পশুপালনৰ ক্ষেত্ৰত বিশেষকৈ হাঁহ কুকুৰা পালনৰ ক্ষেত্ৰতো আগবাঢ়ি গৈ আছে। বহুতখিনি মহিলাই এতিয়া হাঁহ পালন কৰি তাতো স্বাৱলম্বিতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। গতিকে আমাৰ মৰিগাঁও জিলাত এই এফপিচিসমূহে খুব সুন্দৰ কাম কৰি আছে আৰু এফপিচিবিলাকত 1500ৰ পৰা 2000 আৰু 1000লৈকে মহিলা জড়িত হৈ আছে। গতিকে এই সংগঠনটোত মহিলাৰ উদ্যোগীৰ সংখ্যাই যথেষ্ট বেছি। এটা বাণিজ্যিক ৰূপ দিবলৈ তেওঁলোকে সক্ষম হৈছে, বেলেগ কৰে আৰু তেওঁলোকৰ আচাৰখিনি যথেষ্ট সমাদৃত। তেওঁলোকেও খুব সুন্দৰকৈ আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত জড়িত হৈ গোটেই কামখিনি সুচাৰুৰূপে কৰি আছে। তেখেতসকলক আমি সাদৰ সম্ভাষণ জনাইছোঁ।
এফপিচি ওতপ্ৰোতভাৱে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত ডাইৰেক্টলি জড়িত। আমি তেওঁলোকে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰাই প্ৰশিক্ষণ পাই পেলাই বা আমাৰ টেকনিকেল ছাপৰ্টত গাইডেন্সত লগতে ডিপাৰ্টমেণ্টৰ আমি কৃষি ক্ষেত্ৰখনত সদায় কৃষি বিজ্ঞান কেন্দ্ৰৰ লগতে কৃষিৰ বিভাগ বা মীন পালন বিভাগ বা যিকোনো বিভাগ সকলোৱে সন্মিলিতভাৱে প্ৰচেষ্টাৰে আমি সকলোকে আগবঢ়াই নিবলৈ চেষ্টা কৰি আছোঁ। পিছত তেখেতে প্ৰাইভেট কোম্পানীৰ চাকৰি বাদ দিব লগা হ'ল আৰু পোনপ্ৰথমতে তেওঁ এটা নাৰ্চাৰীৰ প্ৰশিক্ষণ ল'বলৈ কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত জড়িত হৈছিল। নাৰ্চাৰীৰ প্ৰশিক্ষণটো আৰম্ভ কৰিছিলে নাৰ্চাৰী এদিনত নবহাকৈ আৰু নাৰ্চাৰীখনৰ খুব ধুনীয়াকৈ সফল সমাপ্তি কৰি পেলাই তেওঁ কৃষি ক্ষেত্ৰখনত চবটো ছাইডত ইমান ইচ্ছা আৰু যিটো কাম কৰে ইমান পাৰফেক্টলি কৰে। নাৰ্চাৰীখন এষ্টাব্লিছ কৰি নাৰ্চাৰীখনক এটা লেভেললৈকে উন্নত কৰি লৈছে। তাৰপিছত তেওঁ কৃষি খণ্ডখনত আগবাঢ়ি গৈছে। তাৰপিছত তেওঁ পশুপালন ক্ষেত্ৰখনত সোমালে। পশুপালন ক্ষেত্ৰখনত আমাৰ পৰাও প্ৰশিক্ষণ ল'লে, RCTৰ পৰাও প্ৰশিক্ষণ ল'লে আৰু আজিৰ দিনত তেওঁ যোৱা বছৰ আমাৰ এইটো বছৰতে গোপাল ৰত্ন ভাৰতবৰ্ষৰ গোপাল ৰত্ন এটা বঁটা ল'বলৈ সক্ষম হৈছে। চ' এগৰাকী সাধাৰণ মহিলা মৰিগাঁও জিলাৰ নিচিনা এখন জিলাৰ পৰা গৈ গোপাল ৰত্ন এৱাৰ্ড ল'ব পৰাটো এটা খুবেই ডাঙৰ কথা। গতিকে তেখেতক এটা ডাঙৰ হাত চাপৰি দিব লাগে। এই তেওঁ যে গোপাল ৰত্ন এৱাৰ্ডটো পাইছে, এই এৱাৰ্ডটোৰ মূলতে হৈছে তেখেতৰ যিটো নিৰৱচ্ছিন্নভাৱে কৰি থকা এটা আগ্ৰহ আৰু তেওঁৰ চেষ্টা। তেওঁ কোনো কাম কেতিয়াও পেলাই নথয়। প্ৰত্যেকটো কাম সময়ত কিবা এটা হৈছে লগে লগে ফোন আহিব, কিবা এটা হ'লে লগে লগে সুধিব। কোনো কাম যি ধৰণে কৰিব পাৰে তেতিয়া তাত কোনো তাৰতম্য নকৰে কেতিয়াও। চ' সেইকাৰণে তেওঁৰ আজিৰ দিনত আমাৰ বহুতৰে গো পালনৰ ক্ষেত্ৰখনত এনেকুৱা হয় কেতিয়াবা আমি 30 লিটাৰ 40 লিটাৰ গাখীৰ দিওঁ, কেতিয়াবা আমি 5 লিটাৰো নাথাকে। গোটেই বছৰ যদি আমি তাক মেইনটেইন কৰি ৰখাটো সম্ভৱ নহয়, কিন্তু তেখেতৰ ক্ষেত্ৰত 65 লিটাৰৰ তলত কেতিয়াও নাই। সি গৈ 100 লিটাৰ পাব, কিন্তু 65 তলত নাহি 20 নহয় কেতিয়াও। গতিকে এই যে নিৰৱচ্ছিন্ন হয় কনচিষ্টেঞ্চি যিটো পাৰ্চিষ্টেঞ্চি অফ মিল্ক প্ৰডাকশ্যন আৰু তাৰ ছাপ্লাই, এই ভেলু চেইনটো ৰক্ষা কৰাটো বহুত টান কাম। আৰু তেখেতে যিটো কাম কৰে পাৰফেক্টলি কৰে। আজিৰ দিনত তেওঁ আমাক বুকে ছাপ্লাই কৰে। মিল্কৰ ক্ষেত্ৰত তেওঁ গাখীৰৰ প্ৰডাকশ্যন কৰাৰ লগতে তেওঁ তাৰ কিছুমান প্ৰচেছিং কৰে। তেওঁ যিখিনি পনীৰ বনায় তাৰ কোৱালিটিটোৱে বেলেগ, বা গাখীৰ দৈ যেতিয়া বনাব সেইখিনি কোৱালিটিটো বেলেগ। ত' এতিয়া তেখেতে কনফেকশ্যনাৰীজত যাবলৈ আগবাঢ়ি আছে। তেওঁৰ যিখিনি গাখীৰ উৎপাদন হৈছে তাৰ পৰা মিঠাই বা অন্যান্য সামগ্ৰীবিলাক প্ৰস্তুত কৰিবলৈ আগবাঢ়িছে আৰু তেওঁ ডেফিনেটলি সফল হ'ব, কাৰণ তেওঁ একদম একাগ্ৰতাৰে নিৰৱচ্ছিন্নভাৱে কামখিনি কৰি থাকে। তো তেখেতৰ উত্তৰোত্তৰ কামনা কৰিছোঁ আৰু পুনৰবাৰ আমি আমাৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। আমি বাইদেউক সন্মান জনাবলগীয়া হয়। আমি সকলোৱে পুৰুষসকলে সংকল্পবদ্ধ হ'ব লাগিব। কোনো পাব্লিক ফ'ৰামত আমি যাতে এগৰাকী সাধাৰণ মহিলা বুলি নকওঁ। মহিলা সাধাৰণ হ'ব নোৱাৰে। মোৰ মা সাধাৰণ নাছিলে। মোৰ মায়ে ঘৰখন চম্ভালি গোটেই ল'ৰা ছোৱালী ডাঙৰ কৰি তাৰপিছত কাম কৰিছিলে। এজন পুৰুষে সিমানখিনি কৰিব নোৱাৰে। সেইকাৰণে প্ৰকৃত সন্মান এটা মহিলা কেতিয়াও সাধাৰণ নহয়। মহিলা প্ৰকৃততে সাধাৰণ যদি হয় আমি বহুত পুৰুষ হয়, যিহেতুকে আমি কেইটামান পইচা অৰ্জন কৰি আনি ঘৰত দিয়াৰ লগে লগে বিৰাট ডাঙৰ কাম কৰি বুলি ভাবিছোঁ। ঘৰখন কেনেকৈ চম্ভালিব লাগে মই মোৰ মাৰ ক্ষেত্ৰত দেখিছিলোঁ। গোটেই বস্তুখিনি চম্ভালি কাইলৈ মাছ কেইডোখৰমান থাকে চবকে দি উঠি কেতিয়াবা এইটো কয় মই খালোঁ দে। সেইটো পুৰুষ এজন সাধাৰণ সচৰাচৰ পুৰুষ এজনে কৰিব নোৱাৰে। মোক এইডোখৰ মাছ কিয় নিদিলি বুলি ক'ব। প্ৰকৃত সন্মান অকল ষ্টেজত গামোচা পিন্ধোৱা নহয়, মনৰ পৰা আহিব লাগে। সেইকাৰণে আমি কেতিয়াও সাধাৰণ মহিলা এগৰাকী বুলি যেতিয়ালৈকে এই মনোবৃত্তি আমি আমাৰ মনৰ পৰা উলিয়াই নিদিওঁ তেতিয়ালৈকে কিন্তু প্ৰকৃততে আমি সন্মান জনাব নোৱাৰিম। সেই প্ৰকৃত সন্মান মই ডাঙৰীয়াক কেন্দ্ৰ কৰি কোৱা নাই, কিন্তু সচৰাচৰ ময়ো কওঁ এইষাৰ কথা যাতে আমি নকওঁ। ঠিক হয়নে নহয়? তো পুৰুষসকলে মানিছোনে নাই কথাটো? আজিৰ পৰা আমি সাধাৰণ মহিলা বুলি নকওঁ দেই। থেংক ইউ। মই এইটো ক'ব খুজিছোঁ যে আমাৰ এতিয়া তেখেতৰ ক্ষেত্ৰত আমি এটা উপমা দিব পাৰোঁ যে তেখেত অসাধাৰণ মহিলা, এগৰাকী অসাধাৰণ মহিলা হিচাপে পৰিগণিত হৈছে। তেতিয়াই মই প্ৰথম তেওঁক লগ পাইছিলোঁ RK ভূঞা ট্ৰেইনিঙৰ আণ্ডাৰত। তেওঁ তেতিয়া গাহৰি পালন কৰি আছিল আৰু গাহৰি পালনটো তেওঁলোকৰ গাঁৱত একচুৱেলি বৰ্জিত। গাহৰি পালন কৰিবলৈ নিদিয়ে আৰু গাহৰি পালন কৰিব নিদিয়ে কাৰণে তেখেতক গাঁৱৰ পৰা
আঁতৰি আহিবলৈ বাধ্য হ'ল তেওঁ তাৰ পৰা আহি বেলেগকৈ গাহৰি পালন কৰিছে গাহৰি পালনৰ জৰিয়তে তেওঁ স্বাৱলম্বন আৰম্ভ কৰিছিলে নিজৰ জীৱনত ব্যতিক্ৰমী কিছুমান পদক্ষেপ ল'বলৈ আমি নিজকে সাজু কৰিব লাগিব সময়ৰ যি প্ৰত্যাহ্বান সেই প্ৰত্যাহ্বান নেওচি আমি আগবাঢ়ি যাব লাগিব আৰু আগবাঢ়ি গৈ এই নতুনত্ব আনি সম্পূৰ্ণ নতুনভাৱে যিখিনি পুৰণা বস্তু আছে সেইখিনি আমি নগণ্য কৰা নাই সেইখিনি সদায় সেইখিনি আমাৰ শিপা হিচাপে হৈ থাকিব শিপা আমি কেতিয়াও এৰিব নোৱাৰোঁ কিন্তু সেই শিপাডালত কেনেধৰণে পানী দিব লাগিব কি সাৰ দিব লাগিব ধুমুহা আহিলে সেই গছজোপা যাতে পৰি নাযায় সেই তাৰ বাবে আমি কেনেধৰণে সাজু হ'ব লাগিব সেইখিনি কথা আমি যদি হৃদয়ংগম নকৰোঁ সেইখিনি যদি আমি বুজি নলওঁ তেতিয়াহ'লে কিন্তু কাইলৈ ডাঙৰ ধুমুহা এজাক আহিব আৰু এই গছজোপা উঘাল খাই পৰি যাব মোৰ দৃঢ় বিশ্বাস যে আমাৰ যিখিনি মোৰ মৰমৰ ভাই বন্ধুসকল আছে মোৰ আই মাতৃসকল বাই ভনীসকল আছে তেওঁলোকে এইষাৰ কথা হৃদয়ংগম কৰি প্ৰগতিৰ পথত কান্ধত কান্ধ মিলাই খোজত খোজ মিলাই তেওঁলোক আগবাঢ়ি যাব তেওঁলোকে পৰিৱৰ্তন আঁকোৱালি ল'ব তেওঁলোকে নতুন বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা আঁকোৱালি ল'ব আৰু আঁকোৱালি গৈ সম্পূৰ্ণ নতুনভাৱে নিজৰ যিখিনি তেওঁলোকে কৰিছে এটা বিজনেছ হিচাপে এটা ব্যৱসায় হিচাপে পাৰি উপদ্ৰূপে উন্নতি কৰিব আৰু সেই উন্নতিৰ পথত যেতিয়া আপুনি আগবাঢ়ি যাব আপোনাক পুনৰ ৰখাব ধন্যবাদ পঠিয়াব তো আজিকালি তেখেতে আমাজনতো জইন কৰিছে তাৰপৰা তেখেতৰ ডিমাণ্ড আজি আহে মানে এজন এবাৰ এফালে মানে আৰু তেওঁ পাহৰিব নোৱাৰে গতিকে তেখেতৰ জাৰ্ণিটো এনেকুৱা তেওঁ নিজাববীয়াকৈ বেলেগ বেলেগ ট্ৰেইনিং লৈ পেলাই আচাৰৰ ব্যৱসায়টো আৰম্ভ কৰিছিলেই লগতে আমাৰ কৃষি বিজ্ঞানৰ কেন্দ্ৰৰ লগত জড়িত হ'ল আৰু তেখেতে প্ৰশিক্ষণ নিজে দিয়েও লগতে আমাৰ তেখেতে কিছুমান বস্তু সংযোজন হৈছে মাছৰ বা এনেকুৱা কেইটামান বেলেগ বেলেগ প্ৰডাক্ট আৰু আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ জৰিয়তে তেখেতে কৰিবলৈ সক্ষম হৈছিল আৰু এতিয়া তেখেতে প্ৰায় গোটেইখিনি বস্তুৱে সামৰি তেওঁৰ আচাৰৰ ব্যৱসায়টো আগবঢ়াই নি আছে গতিকে তেখেতকো আমাৰ ফালৰ পৰা কৃতজ্ঞতাৰ লগতে সম্বৰ্ধনা জনাইছোঁ তেখেতে নিজৰ লগতে বহুতকে আগবঢ়াই লৈ গৈ আছে আমাৰ লগত মানে সেলফ এমপ্লয়মেণ্টৰ লগতে এমপ্লয়বিলিটি অপৰচুনিটিটো আমাৰ কৰি আছোঁ সেইটো আটাইতকৈ দৰকাৰী গতিকে তেখেতে অকলে নহয় মানে তেখেতৰ লগত বহুতকে আৰু আগবঢ়াই নিবলৈ সক্ষম হৈছে যোৱাবাৰৰ পৰা 2 বছৰৰ পৰা হাঁহ পালন কৰি আছে আমি আমাৰ ফালৰ পৰা 2জনী ছাগলী দিছিলোঁ 2 বছৰ আগত আজি তেওঁৰ ঘৰত মানে 10জনী ছাগলী আৰু ছাগলী অনা আছে তেওঁলোকে নিজকে খেতি কৰাৰ লগতে এটা অনুষ্ঠান এটা নতুন জেগাত তাক আগবঢ়াই নিবলৈ আমাৰ স্থানীয় মানুহৰ যথেষ্ট প্ৰয়োজন হয় গোটেই কামখিনি কৰিবলৈ তেওঁলোকে আমাক যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছিলে তেওঁলোকে লাৰ্জ স্কেলত মানে ৱাটাৰমেলনৰ খেতিখন কৰে এতিয়া তেওঁলোকে চিড প্ৰডাকশ্যন কৰি আছে মেইনলি মিলেটৰ কাম কৰি আছে মিলেটৰ প্ৰডাক্ট বনাই আছে আৰু তেওঁলোকে FPC গঠন কৰি গোটেই কৃষি ক্ষেত্ৰখনত তেওঁলোকে এটা আগভাগ লৈ অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আছে গতিকে তেওঁলোকৰ পৰা আমি আজি এই চেগত সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ